লগসা কৃষ্ণক সেইকাৰণে ভক্তি কৰিব লাগে যাতে তেওঁ আমাক খাই দিয়ে চৰণ ঘূৰি ৰাখিব লাগিব ভয় লাগি যায় শুনিলে সঁচা আৰুতো মানৱ জনম নাপায় নহ'ব আৰু দৈৱকীয়ে কৈছে আৰু কৃষ্ণ তোমাৰ পাৱত যেবে কৰিলে আশ্ৰয় তেবে স্বচ্ছ হুয়া থাকে পৰম নিৰ্ভয় যেবে নষ্ট হইল লোক মহাপ্ৰলয়ত তুমি মাত্ৰ অৱশেষ থাকা অন্তত হে প্ৰভু তোমাৰ চৰণত যাই আশ্ৰয় লৈছিল সেইসকলে স্বচ্ছ হৈ থাকিব পাৰিব আৰু পৰম নিৰ্ভয় ভয় নাই তোমাৰ চৰণত যাই শৰণ লৈছিল তোমাক যাই ভজনা কৰিছিল তোমাৰ ৰূপটো যাই হৃদয়ত লৈছিল আপোনাৰ দুখ কষ্ট ভোগ কৰিব না বৈকুণ্ঠত ঠাই পাব তোমাৰ লগত লীন হৈ যাব পাৰে আৰু তেওঁলোকৰ পাপ নাথাকে স্বচ্ছ হৈ থকা মানে পাপ নাথাকে শুদ্ধ আৰু কৈছে যিতে প্ৰলয় হয় সৃষ্টি যেতিয়া ধ্বংস কৰে প্ৰলয় হৈ যায় পানী পানী হৈ যায় এই যেনেকৈ দ্বাৰকা নগৰী পানীত তলত সাগৰত তলত গৈছে কৃষ্ণ যাওঁ পিছত এই পৃথিৱীও প্ৰলয় হ'ব হৈছে আগতে আৰু হ'ব পৃথিৱী তলত যাব পানী পানী হৈ যাব আৰু সেই সময়ত চব মৰি ধ্বংস হৈ যাব কিন্তু তেওঁৰ থাকিব বাকী আমি মৰি যাম চব ধ্বংস হৈ যাব পাৰে চব তেওঁ থাকিব তেওঁ এক জেগাত থাকিব আৰু তেওঁ সৃষ্টি কৰিব এই যশোদাক দেখুৱাইছিল কৃষ্ণই মাটি খাই আছিল তেতিয়া বলৰামে ক'লা আই এই কৃষ্ণই মাটি খাই আছিল চাওচোন যাই কৃষ্ণৰ ওচৰত গেল যশোদা চাওঁ ক'ত মাটি খাইছা মুখখন মেলিছোঁ মেলি দিয়াৰ লগে লগে বিশ্ব ব্ৰহ্মাণ্ড কৃষ্ণৰ গৰ্ভৰ ভিতৰত দেখা পালা যশোদাই চাইছা না মুখখন মেলি দি কৃষ্ণই যশোদাই যে চাই যশোদাই বোলে ময়ো পেটত ঢুকিত আছোঁ কৃষ্ণ কি আচৰিত দৃশ্য সেইটোতো ময়ো সেইটোতো নন্দয়ো সেইটোতো অমুক বাহিৰৰ ধুনীয়া তাতে নাচি আছে চব দেখা গৰ্ভতে কৃষ্ণ যে কৃষ্ণৰ গৰ্ভতে আমি আছোঁ সেইকাৰণে কৃষ্ণৰ মহিমা কোনো ক'ব নোৱাৰে যশোদাক এইটো ৰূপ দেখুৱাইছিল বিশ্বৰূপ বিশ্বখান ব্ৰহ্মাণ্ডখান মুখৰ ভিতৰতে দেখুৱাইছিল হয়না নাই দেখুৱাইছিল সৰু যশোদা দেখাৰ লগে মাথা ঘূৰি পৰি গৈছে কি দেখিলোঁ কি এইটো কৃষ্ণই লীলা তভং খাই গৈছে যশোদা এনেকুৱা সেইকাৰণে কৈছিল যে তুমি থাকবা বাকী চব ধ্বংস হৈ যাব পাৰে সেইকাৰণে কৃষ্ণহে কৈছে তেওঁহে ভজনা কৰিব লাগে তেওঁ যদি চৰণ পায় আৰু জনম ল'বা নালাগে ধন্য জীৱন সেইকাৰণে দৈৱকী কৈছে তোমাৰ চৰণে আবে কপিল শৰণ তোমাৰ চৰণত মই শৰণ ল'লোঁ প্ৰত্যেকবাৰ কৌটি তুমি যাতে মোক ৰাখা কিমান স্তুতি কৰিছে দৈৱকী দুনাই কাল ৰূপ হুয়া স্ৰজনাৰায়ণ তোমাৰ চৰণে আবে কপিল শৰণ দুৰ্ঘৰ কংসক ভয়ে তনু কংস মান ভকতৰ ভয় হাৰি কৰা পৰিত্ৰাণ দুনাই আৰু কাল ৰূপ হৈতে সৃজন কৃষ্ণৰ ভক্তি আৰু কৈছিল যে হে প্ৰভু এটা আমাৰ ভয় কংস কলিন বৰ ভয় বহুত শাস্তি দিছে আমাক
এই দুৰ্ঘৰ কংসৰ ভয়তে আমাক কোনো কম্পমা আমাৰ থৰ কপি থাকোঁ আমি বুলি নহয় সৰাসৰি ইয়াৰ অন্যায় থাকা তুমি এই ভকতৰ ভয় হাৰি কৰা তুমি মোৰ লগতে যিবিলাক শান্ত ভকত আছে সকলোকে তুমি ৰক্ষা কৰা নহ'বা থাকবা পাৰা নাই কংসৰ উৎপাত ইমান অত্যাচাৰ কৰিছিল কংসই দৈত্যবিলাক তাৰ লগ এই অন্যায় কৰ অমুক কৰ তাক ধৰ্ম কাৰোবাৰ যদি ধৰ্মৰ কথা কৈছে তাক মৃত্যুদণ্ড সেইকাৰণে দৈৱকী কৈছে তুমি ভকতক ৰক্ষা কৰা ভকতৰ ভয় হাৰি তুমি আৰু শুনা মই কওঁ দৈৱকীয়ে কৈ আছে কৃষ্ণ সাক্ষাতে গছৰ দিছে প্ৰাৰ্থনা কৰিছে তোমাক নাজানো যেন মতে কংস পাপ ইত দিব্য ৰূপ আবে সম্বৰীয় বাপ তোমাকে লাগি উদবেগ কৰে মন শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ হে প্ৰভু কৃষ্ণ তোমাক কংসই নাজানে কাৰণ সি অজ্ঞানীটো নাজানে ভকতেহে জানে কৃষ্ণক চিনি পায় তেওঁৰ ভক্তিৰ মহিমা সাধাৰণ মানুহেতো নাজানে কংস হৈছে সাধাৰণ অজ্ঞানী তেওঁ যদি গম পায় এতিয়া তোমাক সৰ্বনাশ কৰিব সেইকাৰণে তুমি দিব্য ৰূপে এই যি ৰূপ ধৰি আছো এই ৰূপটো তুমি নহওক আৰু সব বয়া লাগিব যদি কংসই আহি তোমাক অত্যাচাৰ কৰে তোমাক যদি হাত পাতি দিয়ে সেইটো কাৰণে তুমি এই ৰূপটো নহওক দৈৱকীয়ে কৈছে তুমি শংখ চক্ৰ গদালত মই ৰূপটো নহওক কৰি নহবা কংসই যদি আক্ৰমণ কৰে খুব বয়া লাগে কিমান মৰম দৈৱকী ভগৱানৰ যিবিলাক প্ৰকৃত ভকত কৃষ্ণৰ কথা যদি বেয়াকে কয় বহুত মনত আঘাত লাগে না কোনোবাই শিৱ ভক্তবিলাকক যদি শিৱৰ বিষয়ে বয়াকে কয় বহুত অন্তৰত আঘাত লাগে এই দৈৱকীৰো আঘাত লাগে তোমাক যদি কিবা এটা কয় বয়া কথা কিবা এটা যদি কৈ দিয়ে কংস মোৰ গোটেই বহুত বয়া লাগে সেইকাৰণে তুমি এই ৰূপটো নহকৰিবা কংস ভয়ে কাম্পে অজ্ঞানীৰ মৰ বুকু তেতে কবুলীয়া ভৈলা দৈৱকী নিচুক হেন শুনি হাকি মাতি লন্ত চক্ৰ পানী উপৰি জন্মৰ কথা শুনা দুয় প্ৰাণ